Hello everyone, welcome back to my channel. So মই আজি আলোচনা কৰিম 2026 যেটো বিএড এন্ট্রেন্স এক্সাম আছিল বড়োল্যান্ড ইউনিভার্সিটিৰ সেই ইউনিভার্সিটিৰ মানে বিষয়ে মই আলোচনা কৰিম। যদি বড়োল্যান্ড ইউনিভার্সিটিত বিএডৰ এন্ট্রেন্স এপ্লাই কৰিছে তেনেহলে আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাব। যদি আপোনালোকে ভাবিছে আমি বড়োল্যান্ড ইউনিভার্সিটিত এক্সাম দিম তেনেহলে আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাব। সো মই ফাৰ্ষ্টত আৰম্ভ কৰিছোঁ মানে যেটো 3 আগষ্টত যেটো বড়োল্যান্ড ইউনিভার্সিটিৰ এক্সাম হ'বলগীয়া আছিল কিন্তু সেইটো এক্সাম কেনসেল হ'ল। হোৱাৰ পিছত নতুনকৈ এটা ডেট এনাউন্সমেন্ট কৰিছে। সেইটো আপোনালোকৰ যেটো 3 আগষ্টত এক্সাম আছিলে সেইটো কৰিছে 16 আগষ্টত, ঠিক আছে। ইয়াতে আপোনালোকে মই নোটিছ লৈ আহিছোঁ, আপোনালোকে নোটিছ চাব পাৰে। 3 আগষ্টৰ যোনটো এক্সাম আছিলে সেইটো কেনসেল কৰি 16 আগষ্টত ৰাখিছে। সো আপোনালোকে মোস্ট ইম্পৰ্টেন্ট হয় আপোনালোকে নোটিছটো চাই ল'ব। তাৰপিছত আপোনালোকৰ যেটো এডমিট কাৰ্ড আছিলে এডমিট কাৰ্ড আকৌ আপলোড কৰা হ'ব। আপোনালোকে পোৰ্টেলত যাই কেনে লগ ইন কৰি আপোনালোকে ড্যাশবোৰ্ডত চাব পাৰে, ঠিক আছে। ড্যাশবোৰ্ডত চাই কেনে আপোনালোকে আপোনালোকৰ নিজৰ এডমিট কাৰ্ড আপোনালোকে ডাউনলোড দিব পাৰে। সো এতিয়া মানে যেহেতু এক্সাম আহি আছে 16 আগষ্টত এক্সাম হ'ব বুলি ঘোষণা কৰিছে তেনেহলে আপোনালোকে এই কম সময়ৰ ভিতৰত কি কৰা উচিত। সো মই এতিয়া আলোচনা কৰিম। চাওক, যেহেতু আপোনালোকে এক্সাম দিবই, আপোনালোকে যেহেতু এক্সাম দিব এতিয়া মানে কম সময়ৰ ভিতৰত আপোনালোকে কেইটামান টপিকস ভালকে আলোচনা কৰিব, ভালকে পঢ়িব ডিটেইলছ লৈ কেনে। আপোনালোকে ম্যাথছ চাব, ৰিজনিং চাব, তাৰপিছত আপোনালোকে জেনাৰেল নলেজ চাব, ঠিক আছে। যদি আপোনালোকে জিকে, জিঅ'গ্ৰাফি এণ্ড জেনাৰেল নলেজৰ কিবা কোৱেশ্চন চাব খোজে তেনেহলে মোৰ এইটো চেনেলত মই আপলোড কৰিছোঁ, 2-3টামান ভিডিঅ' আপলোড কৰিছোঁ, আপোনালোকে যাই চাব পাৰে। হিষ্ট্ৰী চাব পাৰে আপোনালোকে। মই এইটো চেনেলতে আপলোড কৰিছোঁ। মই ৰিসেন্টলি 2-3টা ভিডিঅ' আপলোড কৰিছোঁ ইণ্ডিয়ান মেপছৰ ওপৰত, তাৰপিছত অসমৰ মেপছৰ ওপৰত, ঠিক আছে। আসাম মেপছৰ ওপৰত আৰু ইণ্ডিয়ান মেপছৰ ওপৰত কেইটামান ভিডিঅ' আপলোড কৰিছোঁ, আপোনালোকে চাব পাৰে। সেই ভিডিঅ'তে আপোনালোকে চাব পাৰিব আপোনালোকৰ জেনাৰেল নলেজ, জিঅ'গ্ৰাফি ৱাইজত, মেপ ৱাইজত, মেপৰ ডিষ্ট্ৰিক্ট ৱাইজত। তাৰপিছত আপোনালোকে চাব পাৰিব কোনটো কাউন্ট্ৰী কিমান কিলোমিটাৰ মানে শ্বেয়াৰ কৰিছে আমাৰ অসমৰ লগত, সেইটো চাব পাৰিব। সো ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আপোনালোকৰ যদি ইনফৰমেশ্যনটো যদি ভাল লাগে তেনেহলে এটা লাইক, এটা কমেণ্ট আৰু এটা সাবস্ক্ৰাইব কৰিব। থেংক ইউ। ভিডিঅ'টো ইমানখিনিয়ে।